মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকল, 2026-27 বৰ্ষৰ কাৰণে ক্লাছ 9 আৰু ক্লাছ 10ৰ যি কাৰিকুলাম এণ্ড চিলেবাছ এইটো প্ৰকাশ পাইছে। তো মই প্ৰথমতে দেখুৱাম ক্লাছ 10ৰ প্ৰত্যেকটো ছাবজেক্টৰ চিলেবাছ কি হ'ব, অৰ্থাৎ ছমহীয়া পৰীক্ষাৰো HSLC 2027 কোন চেপ্টাৰ আহিব। তো শেষলৈকে ভালকৈ ভিডিঅ'টো ভালকৈ চাই যাব। প্ৰথমতে লৈছোঁ অসমীয়া ছাবজেক্টটো। তো অসমীয়াৰ পাঠৰ নাম চাব, বাধ্যতামূলক এইকেইটা: গদ্যাংশ, 1 নম্বৰ উদ্যোগী সৌৱাহা ভাৰতীয় সংস্কৃতি। এইকেইটা ছয়মাহিলী পৰীক্ষাত আহিব, আকৌ বছৰেকীয়া পৰীক্ষা বা যিটো ফাইনেল পৰীক্ষা হ'ব HSLC 2027 তাতো আহিব। লগতে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এইটো ছমহীয়া পৰীক্ষাত নাহে কিন্তু HSLC পৰীক্ষাত আহিব। তাৰপিছত 2 নম্বৰ ইণ্টাৰনেটৰ তিতা মিঠা, অৰুণিমা সিনহা, এইটো ছমহীয়া পৰীক্ষাত আহিব, আকৌ HSLC পৰীক্ষাটো আহিব। অৰণ্য যাত্ৰা, পাৰস্যত এভুমুকি। অৰণ্য যাত্ৰা যিটো চেপ্টাৰ সেইটো ছমহীয়া পৰীক্ষাত আহিব, HSLC পৰীক্ষাটো আহিব। পাৰস্যত এভুমুকি এইটো ছমহীয়া পৰীক্ষাত নাহে কিন্তু HSLC পৰীক্ষাত আহিব, তাৰ পৰা প্ৰশ্ন উত্তৰ। তাৰপিছত পদ্যাংশ, বৰগীত মাধৱদেৱ, এইটো ছমহীয়া পৰীক্ষাত আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। জিকিৰ ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। প্ৰশস্তি ছমহীয়া পৰীক্ষাটো আহিব, HSLC পৰীক্ষাত 2027তো প্ৰশ্ন আহিব। তাৰপিছত মই অসমীয়া, দৃশ্যান্তৰ, এইকেইটা ছমহীয়া পৰীক্ষাত নাহে কিন্তু HSLC পৰীক্ষাত আহিব প্ৰশ্ন উত্তৰ। তো ব্যাকৰণখিনি ভালকৈ চাই লওক যে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও, অৰ্থাৎ নৱম শ্ৰেণীত যিখিনি ব্যাকৰণ পঢ়িছিলে সেইকেইটাও চিলেবাছত থাকিব। ইয়াৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্যবিধি আৰু সত্যবিধি, যতিচিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয়, এই সকলোবিলাক ব্যাকৰণ ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। তাৰপিছত আছে ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, ছমহীয়া পৰীক্ষাটো আহিব, বছৰেকীয়া পৰীক্ষাত বা HSLC পৰীক্ষাত আহিব। ৰচনা ছয়মাহিলী পৰীক্ষাটো আহিব, HSLC 2027তো আহিব। দ্ৰুত পাঠ, অৰ্থাৎ ক্লাছ 10ৰ কাৰণে যিটো ৰেপিড ৰিডাৰ আছে সেইটোৰ পৰা ছমহীয়া পৰীক্ষাটো প্ৰশ্ন আহিব, HSLC 2027তো প্ৰশ্ন আহিব। অপঠিত গদ্যাংশ, তাৰ পৰাও ছমহীয়া পৰীক্ষাত প্ৰশ্ন আহিব আৰু শিক্ষান্ত পৰীক্ষা বা HSLC পৰীক্ষাটো প্ৰশ্ন আহিব। তাৰপিছত বৈকল্পিক, তাৰ পৰা বিহাত যুগ যিটো আছে এইটোৰ পৰা ছমহীয়া পৰীক্ষাত নাহে, HSLC পৰীক্ষাত প্ৰশ্ন আহিব। প্ৰাচীন ভাৰতীয় শিক্ষা, এইটোৰ পৰা ছমহীয়া পৰীক্ষাটো প্ৰশ্ন আহিব আৰু HSLC পৰীক্ষাটো প্ৰশ্ন আহিব। কানাইৰ চাতুৰী, ছমহীয়া পৰীক্ষাত প্ৰশ্ন নাহে কিন্তু HSLC পৰীক্ষাত আহিব। ধৰ ঝাৰু ধৰ ভাই, এইটো ছমহীয়া পৰীক্ষাটো প্ৰশ্ন আহিব, বছৰেকীয়া পৰীক্ষাটো আহিব। ব্যাকৰণত নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এইকেইটা ছমহীয়া পৰীক্ষাটো আহিব আৰু HSLC পৰীক্ষাত আহিব। তাৰপিছত ছন্দটো ছয়মাহিলী পৰীক্ষাত নাহে কিন্তু HSLC 2027ত প্ৰশ্ন আহিব। তো এনেকৈ মুঠ 100 নম্বৰৰ পৰীক্ষা হ'ব, ছয়মাহিলী আৰু বছৰেকীয়া। আৰু এই টেক্সট বুকটোৰ নাম আছিলে অসমীয়া সাহিত্যৰ চয়নিকা। অসমীয়া বিষয়ৰ অংশ হিচাপে সংস্কৃত গ্ৰুপ C ল'ব খোজা শিক্ষাৰ্থীসকলে ৰিজু ভাৰতী পুথিখন পঢ়িব লাগিব। আৰু এটা কথা যে প্ৰত্যেক ইউনিট বা পাঠৰ পৰা 2ৰ পৰা 15 নম্বৰকৈ প্ৰশ্ন আহিব। এতিয়া আৰু কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ সেইটো উল্লেখ কৰা নাথাকে, কিন্তু এইখিনি মনত ৰাখিব লাগিব, প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2 নম্বৰৰ পৰা 15 নম্বৰৰ ভিতৰত প্ৰশ্ন আহিব। ইংলিছৰ চিলেবাছটো চাই লওক যে ছেকেণ্ড লেংগুৱেজ ইংলিছ লেচন কোনকেইটা আহিব হাফ ইয়াৰলি আৰু ফাইনেলত। ৰিডিং কম্প্ৰিহেনশ্যন, 2 prose passages, one seen another unseen, অৰ্থাৎ গদ্যাংশ উঠাই দিব, তাৰ পৰা চাই প্ৰশ্ন উত্তৰ লিখিব লাগে। তো আনচিন যে আছে এইটো হাফ ইয়াৰলি পৰীক্ষাত আহিব
আৰু চিন 1 চিন এনাডাৰ আনচিন এই দুয়োটাৰ পৰা HSLC 2027ত প্ৰশ্ন উত্তৰ আহিব। তাৰপিছত বি ৰাইটিং ট্ৰেন্সলেশ্যন ছাবষ্টেন্স ৰাইটিং প্ৰ'জ ষ্টৰি ৰাইটিং লেটাৰ ৰাইটিং অৰ্থাৎ যিকেইটা আণ্ডাৰলাইন কৰা আছে সেইকেইটাৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন আহিব আৰু যিকেইটা আণ্ডাৰলাইন কৰা আছে আৰু কৰা নাই গোটেইকেইটাৰ পৰাই HSLC 2027ত আহিব। তো এইটো নিশ্চয় বুজি পাইছে ট্ৰেন্সলেশ্যন মানে কি, যে এটা ভাষাৰ পৰা আন এটা ভাষালৈ নি লিখিব লাগে। ছাবষ্টেন্স ৰাইটিং প্ৰ'জ অৰ্থাৎ সাৰাংশ লিখন, এছে ষ্টৰি ৰাইটিং ৰচনা বা গল্প লিখন, লেটাৰ ৰাইটিং মানে চিঠি লিখা, ৰিপৰ্ট ৰাইটিং এইবিলাক। তাৰপিছত চি আছে যে অল দ্য গ্ৰামাৰ পোৰ্শ্যন অফ ক্লাছ 9 অৰ্থাৎ ক্লাছ 9ৰ যিখিনি গ্ৰামাৰ পোৰ্শ্যন আছিলে তাৰ পৰা প্ৰশ্ন উত্তৰ আহিব। এণ্ড ডিটাৰমিনাৰ্ছ টেন্স ফৰ্মছ অৰ্থাৎ ডিটাৰমিনাৰ্ছ টেন্স ফৰ্মছ এইকেইটা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব। ভইচ নেৰেশ্যন প্ৰিপজিশ্যন এইকেইটাৰ পৰা হাফ ইয়াৰলিত নাহে কিন্তু HSLC 2027ত আহিব। ভোকাবুলাৰী চিন্থেচিছ অফ চেণ্টেন্সেছ এইকেইটাৰ পৰা হাফ ইয়াৰলি আৰু HSLC পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব। ভাৰ্ব ফ্ৰেজেছ চেণ্টেন্স কাৰেকশ্যন ক্লজেছ মডেলছ এটচেট্ৰা অৰ্থাৎ যোনকেইটাৰ তলত আণ্ডাৰলাইন কৰা আছে সেইকেইটা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব আৰু যোনকেইটাৰ তলত আণ্ডাৰলাইন কৰা নাই হাফ ইয়াৰলি পৰীক্ষাত নাহে কিন্তু HSLC 2027ত আণ্ডাৰলাইন কৰা নকৰা দুয়োটাৰ পৰাই প্ৰশ্ন উত্তৰ আহিব। তাৰপিছত আছে প্ৰ'জ এ লেটাৰ টু গড নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এইকেইটাৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন আহিব, আকৌ HSLCটো আহিব। তাৰপিছত গ্লিমছেছ অফ ইণ্ডিয়া কাৰ্ক এণ্ড টি ফ্ৰম আছাম মেডাম ৰাইডছ দ্য বাছ এইকেইটাৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন নাহে কিন্তু HSLC পৰীক্ষাত আহিব। তাৰপিছত পয়েট্ৰি এ টাইগাৰ ইন দ্য জু এইকেইটাৰ এ টাইগাৰ ইন দ্য জুৰ পৰা হাফ ইয়াৰলি পৰীক্ষাতহে প্ৰশ্ন আহিব আৰু HSLCটো আহিব। 2 নম্বৰ চেপ্টাৰ এমাণ্ডা এনিমেলছ দ্য বল পয়েম দ্য টেইল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন এইকেইটাৰ পৰা যিকেইটাৰ তলত আণ্ডাৰলাইন কৰা নাই সেইকেইটাৰ পৰা HSLC পৰীক্ষাত প্ৰশ্ন আহিব আৰু আণ্ডাৰলাইন কৰাবিলাকৰ পৰা। ছাপ্লিমেণ্টাৰী ৰিডাৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট এইটোৰ যি দ্য মিডনাইট ভিজিটৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত আহিব আৰু আণ্ডাৰলাইন নকৰা দুটা আৰু আণ্ডাৰলাইন কৰাই চাৰিওটাৰ পৰা HSLC পৰীক্ষাত প্ৰশ্ন আহিব। তাৰপিছত ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কৰ থাকিব, এনেকৈ টোটেল 100 মাৰ্ক আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2 নম্বৰৰ পৰা 15 নম্বৰৰ ভিতৰত প্ৰশ্ন উত্তৰ থাকিব। আৰু ইণ্টাৰনেল এছেছমেণ্টটো এটা এপ আছে দ্য লাৰ্ণিং এপ, মোৰ এটা ভিডিঅ' আছে তাতে এই স্পকেন ইংলিছ এপ যিটো এইটো কেনেকৈ মানে খুলিব লাগে সবিশেষ দিয়া আছে, চাই পেলাই তাতে আচলতে স্পকেন ইংলিছৰ পৰীক্ষাটো দিব লাগে। তাৰপিছত আছে জেনেৰেল মেথমেটিক্স। তো ইয়াতে কোনকেইটা চেপ্টাৰৰ পৰা প্ৰশ্ন উত্তৰ আহিব চাই লওক। প্ৰথম আছে ৰিভিজন চেপ্টাৰ, হোল চেপ্টাৰৰ পৰা আহিব, কোনো ধৰণৰ ইউনিট মানে বাদ দিয়া নাই। এতিয়া নতুন যিটো গণিত আছে হাফ ইয়াৰলি পৰীক্ষাত গোটেই চেপ্টাৰটোৰ পৰা আহিব ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা, আৰু HSLC পৰীক্ষাটো গোটেই চেপ্টাৰটোৰ পৰাই প্ৰশ্ন উত্তৰ আহিব। তাৰপিছত ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা এইটোৰ পৰাও কোনো ধৰণৰ ইউনিট বাদ দিয়া নাই, হাফ ইয়াৰলি পৰীক্ষাটো প্ৰশ্ন আহিব আৰু HSLC পৰীক্ষাটো প্ৰশ্ন আহিব। পলিনমিয়েলছ বা বহুপদ এইটো গোটেই চেপ্টাৰটোৰ পৰাই হাফ ইয়াৰলি পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো আহিব। তাৰপিছত পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যনছ ইন 2 ভেৰিয়েবলছ অৰ্থাৎ ৰৈখিক সমীকৰণৰ জোৰ সেইটো চেপ্টাৰৰ পৰা হাফ ইয়াৰলি পৰীক্ষাটো প্ৰশ্ন আহিব, অংক আহিব, HSLC 2007তো আহিব। তাৰপিছত কোৱাড্ৰেটিক ইকুৱেশ্যনছ বা দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ পৰাও ছমহীয়া পৰীক্ষাটো প্ৰশ্ন আহিব আৰু HSLC পৰীক্ষাটো প্ৰশ্ন আহিব গোটেই চেপ্টাৰ। এৰিথমেটিক প্ৰগ্ৰেশ্যন বা সমান্তৰ প্ৰগতিৰ চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাত প্ৰশ্ন নাহে কিন্তু বছৰেকীয়া পৰীক্ষাত আহিব। ট্ৰায়েংগলছ বা ত্ৰিভুজ চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো আহিব। কোঅৰ্ডিনেট জিঅ'মেট্ৰি গোটেই চেপ্টাৰ ছমহীয়া পৰীক্ষাত বা হাফ ইয়াৰলি পৰীক্ষাত অংক আহিব, আকৌ HSLC পৰীক্ষাটো আহিব। ইন্ট্ৰডাকশ্যন টু ট্ৰাইগনমেট্ৰি
ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ পৰাও ছমহীয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো আহিব। সাম এপ্লিকেশ্যনছ অফ ট্ৰাইগোনোমেট্ৰি, ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। এইটো আগত নাছিলে, এতিয়া গোটেই চেপ্টাৰটোৰ পৰা আহিব। চাৰ্কলছ বা বৃত্ত চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। তাৰপিছত 11 নম্বৰ চেপ্টাৰ এৰিয়াছ ৰিলেটেড টু চাৰ্কলছ, অৰ্থাৎ বৃত্ত সম্বন্ধীয় কালি চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত কোনো প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। ছাৰ্ফেচ এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তন চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। ষ্টেটিষ্টিক্স, পৰিসংখ্যা চেপ্টাৰটোৰ পৰাও হাফ ইয়াৰলি পৰীক্ষাত কোনো প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। প্ৰবেবিলিটি বা সম্ভাৱিতা, এইটো চেপ্টাৰৰ পৰাও হাফ ইয়াৰলি পৰীক্ষাত কোনো প্ৰশ্ন উত্তৰ নাহে, কিন্তু বছৰেকীয়া পৰীক্ষাত বা HSLC পৰীক্ষাত আহিব। আৰু ইণ্টাৰনেল এছেছমেণ্ট থাকিব 10 মাৰ্কছ, এনেকৈ টোটেল 100 মাৰ্কছ। আৰু ইণ্টাৰনেল ইয়াতে লেচন প্ৰত্যেকটোৰ পৰাই 2 নম্বৰৰ পৰা 15 নম্বৰৰ প্ৰশ্ন উত্তৰ থাকিব। তাৰপিছত আছে ছায়েন্স কিতাপৰ পৰা, অৰ্থাৎ বিজ্ঞানৰ পৰা কি চেপ্টাৰ থাকিব চাই লওক। 1 নম্বৰ কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ, যে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত আহিব, HSLC পৰীক্ষাটো আহিব। এচিডছ বেইচেছ এণ্ড চল্টছ চেপ্টাৰটোৰ হাফ ইয়াৰলি পৰীক্ষাত নাহে, কিন্তু ফাইনেলত আহিব, HSLC পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব। মেটেলছ এণ্ড নন মেটেলছ, ধাতু আৰু অধাতু চেপ্টাৰটো হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু ফাইনেলত আহিব HSLC পৰীক্ষাত। কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ, এইটো চেপ্টাৰৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। তাৰপিছত পেৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব, আকৌ HSLC পৰীক্ষাটো আহিব, অৰ্থাৎ পৰ্যাবৃত্ত তালিকা। লাইফ প্ৰচেছেছ, জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব আৰু ফাইনেল পৰীক্ষাটো আহিব। কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন, নিয়ন্ত্ৰণ আৰু সমন্বয় চেপ্টাৰটোৰ পৰাও হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব। হাউ ডু অৰ্গেনিজমছ ৰিপ্ৰডিউচ, অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে চেপ্টাৰটো হাফ ইয়াৰলি পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। হেৰিডিটি এণ্ড এভলিউশ্যন, বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব, আকৌ HSLC পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব। 10 নম্বৰ চেপ্টাৰ লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব। হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড, এইটো চেপ্টাৰৰ পৰা হাফ ইয়াৰলি পৰীক্ষা বা ছমহীয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব আৰু HSLC পৰীক্ষাটো আহিব। ইলেক্ট্ৰিচিটি বা বিদ্যুৎ চেপ্টাৰটো হাফ ইয়াৰলি পৰীক্ষাত নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। মেগনেটিক এফেক্টছ অফ ইলেক্ট্ৰিক কাৰেণ্ট, অৰ্থাৎ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া চেপ্টাৰটো ছমহীয়া পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। চ'ৰ্চেছ অফ এনাৰ্জি, শক্তিৰ উৎস, এইটো চেপ্টাৰৰ পৰা ছমহীয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব, আকৌ HSLC পৰীক্ষাটো প্ৰশ্ন উত্তৰ আহিব। আৱাৰ এনভাইৰনমেণ্ট বা আমাৰ পৰিৱেশ চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চেছ চেপ্টাৰটোৰ পৰা ছমহীয়া পৰীক্ষাত কোনো ধৰণৰ প্ৰশ্ন উত্তৰ নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কৰ থাকিব, এনেকৈ টোটেল 100 মাৰ্ক। আৰু ইয়াতো প্ৰত্যেকটো চেপ্টাৰৰ পৰা 10ৰ পৰা 15 নম্বৰলৈকে থাকিব। ছাইডত যে দিয়া আছে এইখিনি নম্বৰ নহয়, অৰ্থাৎ এইকেইটা ক্লাছৰ ভিতৰত এই চেপ্টাৰটো শেষ কৰিব লৈ দিয়া আছে। নম্বৰ থাকিব 2ৰ পৰা 15। তাৰপিছত আছে ছ'চিয়েল চায়েন্স। ছ'চিয়েল চায়েন্সত টো চাব হিষ্টৰী বা ইতিহাস যিটো পাৰ্ট আছে, তাতে পাৰ্টিশ্যন অফ বেংগল স্বদেশ মুভমেণ্ট, এইটো চেপ্টাৰ হাফ ইয়াৰলি পৰীক্ষাটো আহিব আৰু ফাইনেল পৰীক্ষা বা HSLC পৰীক্ষাটো আহিব। ৰাইজ অফ গান্ধী ইৰা এণ্ড হিজ ৰোল ইন ফ্ৰীডম মুভমেণ্ট, যিটো 2 নম্বৰ চেপ্টাৰ হিষ্টৰীৰ, সেইটো হাফ ইয়াৰলি পৰীক্ষা আৰু HSLC পৰীক্ষাত প্ৰশ্ন আহিব। 3 নম্বৰ আছাম, এণ্টি ব্ৰিটিছ আপৰাইজিং ইন আছাম, অগ্ৰৰিয়ান ৰিভলিউশ্যনছ, এইটো চেপ্টাৰৰ পৰা হাফ ইয়াৰলি আৰু HSLC দুয়োটা পৰীক্ষাতে প্ৰশ্ন উত্তৰ আহিব। ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট, অৰ্থাৎ স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা, এইটো চেপ্টাৰো
হাফ ইয়াৰলি পৰীক্ষাত নাহে, কিন্তু HSLC পৰীক্ষাত তাৰ পৰা প্ৰশ্ন আহিব। কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট, অৰ্থাৎ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ যিটো সাংস্কৃতিক হেৰি আছে, এই চেপ্টাৰটো যে আছে তাত সেইটো HSLC পৰীক্ষাত প্ৰশ্ন আহিব, কিন্তু হাফ ইয়াৰলি পৰীক্ষাত প্ৰশ্ন নাহে। তাৰপিছত জিঅ'গ্ৰাফী বা ভূগোল চেপ্টাৰ, ইকনমিক জিঅ'গ্ৰাফী বা অৰ্থনৈতিক ভূগোলৰ পৰা হাফ ইয়াৰলি আৰু HSLC দুয়োটা পৰীক্ষাতে প্ৰশ্ন আহিব। এনভাইৰনমেণ্ট এণ্ড এনভাইৰনমেণ্টেল প্ৰব্লেমছ, এইটো চেপ্টাৰৰ পৰাও হাফ ইয়াৰলি আৰু বছৰেকীয়া দুয়োটা পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব। জিঅ'গ্ৰাফী অফ দ্য ৱৰ্ল্ড, অৰ্থাৎ ভাৰতৰ ভূগোল ছমহীয়া পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু বছৰেকীয়া পৰীক্ষাত প্ৰশ্ন উত্তৰ আহিব। জিঅ'গ্ৰাফী অফ আছাম ছমহীয়া পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত প্ৰশ্ন আহিব। জিঅ'গ্ৰাফী অফ আছাম মানে হ'ল অসমৰ ভূগোল। তাৰপিছত পলিটিকেল চায়েন্স এণ্ড ইকনমিক্স, ৰাজনৈতিক বিজ্ঞান আৰু অৰ্থনীতি। পলিটিকেল চায়েন্সৰ পাৰ্টৰ পৰা ইণ্ডিয়ান ডেম'ক্ৰেচি বা ভাৰতৰ গণতন্ত্ৰ ছমহীয়া পৰীক্ষা আৰু HSLC দুয়োটাতে প্ৰশ্ন আহিব। তাৰপিছত আছে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ ৱৰ্ল্ড পিচ এণ্ড হিউমেন ৰাইটছ, তাৰ পৰা ছমহীয়া পৰীক্ষাত প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত আহিব। তাৰপিছত অৰ্থনীতি যিটো চেপ্টাৰ আছে তাতে ফাইনেন্সিয়েল লিটাৰেচি, এইটো চেপ্টাৰৰ পৰা ছমহীয়া পৰীক্ষা আৰু HSLC দুয়োটাতে প্ৰশ্ন আহিব। ইকনমিক ডেভেলপমেণ্ট বা অৰ্থনৈতিক উন্নতি চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলি পৰীক্ষাত কোনো প্ৰশ্ন নাহে, কিন্তু HSLC পৰীক্ষাত প্ৰশ্ন আহিব। এনেকৈ টোটেল 90 মাৰ্কছ আৰু ইণ্টাৰনেল এছেছমেণ্ট 10 মাৰ্কছ, টোটেল 100 মাৰ্কছ, আৰু প্ৰত্যেকটো চেপ্টাৰৰ পৰা 2ৰ পৰা 10 নম্বৰকৈ থাকিব। তো এইখিনি আছিলে ক্লাছ 10ৰ গুৰুত্বপূৰ্ণ চিলেবাছ, কোনকেইটা চেপ্টাৰ হাফ ইয়াৰলি আৰু HSLC পৰীক্ষাত আহিব। যিহেতু ইলেক্টিভ বহুতকেইটা ছাবজেক্ট আছে, সেইকাৰণে ইলেক্টিভৰ চিলেবাছ মই ইয়াত দিয়া নাই। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।